এতিয়া বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ জয়পুৰৰ আন্তৰ্জাতিক কেন্দ্ৰত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান মহাপৰিদৰ্শকৰ ৰাষ্ট্ৰীয় সমাৰোহত অংশগ্ৰহণ কৰিছে। ভাৰতৰ প্ৰথম সূৰ্য নিৰীক্ষণকাৰী উপগ্ৰহ আদিত্য L1 আজি বিয়লি 4 বজাত নিৰ্ধাৰিত কক্ষপথত উপনীত হ'ব। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আজি এদিনীয়া ভ্ৰমণসূচীলৈ হিমাচল প্ৰদেশলৈ যাব। বাংলাদেশত কাইলৈ দ্বাদশ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত 18 কোটি লোকে 300 সাংসদক নিৰ্বাচিত কৰিবৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ ICCয়ে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ'বলগীয়া T20 পুৰুষ ক্ৰিকেট বিশ্বকাপ 2024ৰ গ্ৰুপসমূহৰ সূচী ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ জয়পুৰৰ আন্তৰ্জাতিক কেন্দ্ৰত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান মহাপৰিদৰ্শকৰ ৰাষ্ট্ৰীয় সমাৰোহত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী আজি আৰু কাইলৈ হ'বলগীয়া সমাৰোহৰ আটাইকেইখন গুৰুত্বপূৰ্ণ অধিৱেশনতো উপস্থিত থাকিব। এই তিনিদিনীয়া আৰক্ষী সমাৰোহখন কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিছিল। এই সমাৰোহত আৰক্ষী সঞ্চালক প্ৰধান, আৰক্ষী মহাপৰিদৰ্শক আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ মুৰব্বীসকল সোঁশৰীৰে উপস্থিত থকাৰ বিপৰীতে দেশৰ ভিন্ন প্ৰান্তৰ 500তকৈও অধিক আৰক্ষী বিষয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে সমাৰোহত অংশগ্ৰহণ কৰিছিল। এই সমাৰোহত চাইবাৰ ক্ৰাইম নীতি নিৰ্ধাৰণত প্ৰযুক্তিৰ ব্যৱহাৰ, সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বান, বাওঁপন্থী উগ্ৰবাদ আৰু বিভিন্ন সংস্কাৰকে ধৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰা হ'ব। তদুপৰি নতুন ফৌজদাৰী আইনৰ ৰূপায়ণৰ ৰূপৰেখা নিৰ্ধাৰণো এই সমাৰোহৰ অন্যতম প্ৰধান আলোচনাৰ বিষয় হ'ব। কৃত্ৰিম বুদ্ধিমত্তা, ডিপ ফেক আদি প্ৰযুক্তিৰ ভুল ব্যৱহাৰে সৃষ্টি কৰা প্ৰত্যাহ্বান আৰু এইবিলাকৰ সৈতে মুখামুখি হোৱাৰ উপায় সন্দৰ্ভতো আলোচনা কৰা হ'ব। ভাৰতৰ প্ৰথম সূৰ্য নিৰীক্ষণকাৰী উপগ্ৰহ আদিত্য L1 আজি বিয়লি 4 বজাত নিৰ্ধাৰিত কক্ষপথত উপনীত হ'ব। ইয়াৰ পূৰ্বে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কৈছিল যে আদিত্য L1 ইয়াৰ L1 পইণ্টত 6 জানুৱাৰীত উপস্থিত হ'ব। পৃথিৱীৰ পৰা প্ৰায় 15 লাখ কিলোমিটাৰ দূৰত অৱস্থান কৰা আদিত্য L1 উপগ্ৰহটো L1 পইণ্টত উপনীত কৰোৱা হ'ব। এই উপগ্ৰহটো যোৱা বছৰৰ 2 ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল। অনাগত 5 বছৰৰ বাবে উপগ্ৰহটো নিৰ্ধাৰিত স্থানত থাকিব বুলি আশা কৰা হৈছে। ইছৰোৰ মুৰব্বী এছ সোমনাথে কৈছে যে এবাৰ নিজৰ নিৰ্ধাৰিত স্থানত উপনীত হোৱাৰ পাছত আদিত্য L1এ পৃথিৱীৰ দৰে সমান হাৰত সূৰ্যক কক্ষপথত থাকি প্ৰদক্ষিণ কৰিব। নিজৰ অৱস্থানৰ পৰা উপগ্ৰহটোৱে সূৰ্যক অবিৰতভাৱে পৰ্যবেক্ষণ কৰিবলৈ সমৰ্থ হ'ব। আনকি সূৰ্যগ্ৰহণৰ সময়তো উপগ্ৰহটোৱে বৈজ্ঞানিক অধ্যয়ন কৰিবলৈ সমৰ্থ হ'ব। চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3ৰ সফল অভিযানৰ কিছুদিন পিছতে আদিত্য L1 উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল। ভাৰতৰ মহাকাশ ভিত্তিক এই অভিযানৰ নাম সৌৰজগতৰ একমাত্ৰ নক্ষত্ৰ তথা হিন্দুসকলৰ এজন প্ৰধান দেৱতাৰ নাম অনুসৰি আদিত্য দিয়া হৈছিল। L1 হৈছে সূৰ্য আৰু পৃথিৱীৰ মাজত মহাকাশ যানখনে অৱস্থান কৰাৰ স্থান। পৃথিৱীৰ পৰা এই স্থান 15 লাখ কিলোমিটাৰ দূৰত আৰু এই দূৰত্ব পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্বৰ 1%। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আজি এদিনীয়া ভ্ৰমণসূচীলৈ হিমাচল প্ৰদেশলৈ যাব। এই ভ্ৰমণকালত তেওঁ NIT আৰু কেৰিয়াৰ পইণ্ট বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে হামিৰপুৰত বিকশিত ভাৰতত যুৱ সমাজৰ ভূমিকা শীৰ্ষক বিষয়ত আলোচনাত মিলিত হ'ব। এই অনুষ্ঠানত ৰাজ্যপাল শিৱপ্ৰতাপ শুক্লা আৰু কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰকে ধৰি অন্যান্যসকল উপস্থিত থাকিব। বাংলাদেশত কাইলৈ দ্বাদশ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত 18 কোটি লোকে 300 সাংসদক নিৰ্বাচিত কৰিবৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব। এইবাৰ নিৰ্বাচনত 90 গৰাকী মহিলা আৰু 79 গৰাকী ধৰ্মীয় আৰু জাতিগত সংখ্যালঘু প্ৰাৰ্থীকে ধৰি মুঠ 1970 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত নামিছে। আনহাতে 28টা ৰাজনৈতিক দলৰ বাহিৰেও অভিলেখ সংখ্যক 747 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও প্ৰতিদ্বন্দ্বিতা কৰিছে। শাসনত থকা আৱামী লীগে চতুৰ্থবাৰৰ বাবে ক্ষমতা দখল
দখলৰ লক্ষ্যৰে 266খন আসনত প্ৰাৰ্থী দিছে আন কেইখন আসন দলটোৱে মিত্ৰ দলৰ বাবে এৰি দিছে শ্বেখ হাছিনাৰ নেতৃত্বৰ আৱামী লীগ 2009 চনৰ পৰা বাংলাদেশৰ শাসনত আছে সংসদত প্ৰধান বিৰোধী দল জটিয়া পাৰ্টীয়ে 265খন আসনত প্ৰাৰ্থী দিছে দলটোৰ 26 গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে নিৰ্বাচনী হিংসাৰ অংশ হিচাপে অচিনাক্ত দুৰ্বৃত্তই যোৱা নিশা ঢাকাত এখন ৰেল গাড়ীত অগ্নিসংযোগ কৰে এই ঘটনাত 4জন যাত্ৰীৰ মৃত্যু হয় কালি পুৱা প্ৰচাৰ কাৰ্য অন্ত পৰে যদিও দেশখনৰ বিভিন্ন স্থানত বিক্ষিপ্ত হিংসা সংঘটিত হয় ইপিনে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি BNPয়ে আজি পুৱাৰে পৰা সোমবাৰৰ পুৱা পৰ্যন্ত নিৰ্বাচন বৰ্জনৰ আহ্বানেৰে হৰতাল পালন কৰিছে বৰ্তমান চৰকাৰৰ অধীনত মুক্ত আৰু নিকা নিৰ্বাচন সম্ভৱ নহয় বুলি BNP আৰু সহযোগী দলসমূহে দাবী কৰিছে সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি দেশজুৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে শান্তি ৰক্ষাৰ বাবে 10 জানুৱাৰী পৰ্যন্ত সশস্ত্ৰ বাহিনীয়ে টহল দিব সশস্ত্ৰ বাহিনীয়ে নিৰ্বাচন মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাত স্থানীয় প্ৰশাসনক সহায় কৰিব বাংলাদেশৰ জাতীয় সংসদত মুঠ 350 গৰাকী সদস্য থাকে যদিও ইয়াৰে 300 গৰাকীহে প্ৰত্যক্ষ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হয় বাকি 50খন আসনত চৰকাৰে মহিলা প্ৰাৰ্থীক সংসদলৈ মনোনীত কৰে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা বিধি বলবৎকাৰী সঞ্চালকালয় ইডিয়ে প্ৰকাশ কৰিছে যে পশ্চিমবংগৰ উত্তৰ 24 পৰগনা জিলাত কালি এটা অভিযান চলোৱা কালত জনৰোষৰ বলি হৈ সংস্থাটোৰ 3 গৰাকী বিষয়া গুৰুতৰভাৱে আহত হয় শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ নেতা শ্বেখ শাহজাহানৰ বাসগৃহত খাদ্য বিতৰণ কেলেংকাৰী সন্দৰ্ভত তালাচী চলোৱাৰ সময়তে ইডিৰ দলৰ জনতাই আক্ৰমণ কৰিছিল এটা চৰকাৰী বিবৃতিত ইডিয়ে প্ৰকাশ কৰিছে যে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দুৰ্বৃত্তৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে তদন্ত সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি প্ৰায় 1000 লোকে হাতে হাতে লাঠি শিল ইটা লৈ ইডিৰ দলটোক আক্ৰমণ কৰে উন্মত্ত লোকসকলে বিষয়াসকলৰ মোবাইল ফোন লেপটপ নগদ টকা মানি বেগ আদিও লুটি নিয়ে পশ্চিমবংগ আৰক্ষীৰ ওচৰত দাখিল হোৱা কেইবাখনো এজাহাৰৰ ভিত্তিত ইডিয়ে TMCৰ নেতাগৰাকী বাসগৃহত তালাচী চলাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাশ্বতী মেহুলে গোৱা ৰাম ভজনৰ প্ৰশংসা কৰিছে ৰাম আয়েংগে শীৰ্ষক এই ভজনটো শ্বেয়াৰ কৰি সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে কোনোবাই ভজনটো এবাৰ শুনিলে বহু সময়ৰ বাবে কাণত বাজি থাকে তেওঁ লগতে কয় যে এই ৰাম ভজনটোৱে শ্ৰোতাৰ চকু অশ্ৰুসিক্ত কৰি তোলে আৰু মনটো আবেগেৰে ভৰাই তোলে কেন্দ্ৰীয় চৰকাৰে কয় যে দেশৰ সকলো মেট্ৰ' ৰেল ব্যৱস্থাতে দৈনিক ৰাইডাৰশ্বিপে 1 কোটি অতিক্ৰম কৰিছে আৰু অহা 1 বা 2 বছৰত 1 কোটি 25 লাখ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে চৰকাৰে লগতে কয় যে ক্ৰমবৰ্ধমান মেট্ৰ' ৰেল নেটৱৰ্কে দ্ৰুতগতিত নগৰাঞ্চললৈ পৰিৱৰ্তন হোৱা এখন যুৱ ভাৰতৰ বিকশিত আকাংক্ষাক প্ৰতিফলিত কৰিছে এই পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি চৰকাৰে এখন আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশ পোৱা ভাৰতৰ মেট্ৰ' ৰেল ব্যৱস্থা সম্পৰ্কীয় এটা লিখনি নাকচ কৰাৰ লগতে ভুল বুলি ঘোষণা কৰিছে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে পৰিপক্ক মেট্ৰ' ব্যৱস্থাত দিল্লী মেট্ৰ'ই ইতিমধ্যে দৈনিক 70 লাখ ৰাইডাৰশ্বিপ অতিক্ৰম কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ ICCয়ে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত হ'বলগীয়া T20 পুৰুষ ক্ৰিকেট বিশ্বকাপ 2024ৰ গ্ৰুপসমূহৰ সূচী ঘোষণা কৰিছে 1 জুনৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰতিযোগিতাখনৰ বাবে দলসমূহক 4টা ভাগত ভাগ কৰা হৈছে গ্ৰুপ 8 ভাৰতৰ লগতে পাকিস্তান আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু আয়াৰলেণ্ডক ৰখা হৈছে ভাৰতে 5 জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব আনহাতে 9 জুনত নিউয়ৰ্কত ভাৰত পাকিস্তানৰ সন্মুখীন হ'ব ভাৰতৰ মহিলা ক্ৰিকেট দলে যোৱা নিশা নবী মুম্বাইৰ ডক্টৰ DY পাটিল ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া T20 শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াক 9 উইকেটত পৰাস্ত কৰে ভাৰতে 142 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 4টা বলত এটা উইকেট হেৰুৱাই 145 ৰান সংগ্ৰহ কৰে ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 141 ৰান কৰে বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ পঢ়ি দিছো
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ জয়পুৰৰ আন্তৰ্জাতিক কেন্দ্ৰত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান মহাপৰিদৰ্শকৰ ৰাষ্ট্ৰীয় সমাৰোহত অংশগ্ৰহণ কৰিছে ভাৰতৰ প্ৰথম সূৰ্য নিৰীক্ষণকাৰী উপগ্ৰহ আদিত্য L1 আজি বিয়লি 4 বজাত নিৰ্ধাৰিত কক্ষপথত উপনীত হ'ব উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আজি এদিনীয়া ভ্ৰমণসূচীলৈ হিমাচল প্ৰদেশলৈ যাব বাংলাদেশত কাইলৈ দ্বাদশ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনৰ 18 কোটি লোকে 300 সাংসদক নিৰ্বাচিত কৰিবৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ ICCয়ে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ'বলগীয়া T20 পুৰুষ ক্ৰিকেট বিশ্বকাপ 2024ৰ গ্ৰুপসমূহৰ সূচী ঘোষণা কৰিছে এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল